নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম যে 50টা হাঁহ পালন কৰিলে কিমান টকা প্ৰয়োজন হয় বা কিমান টকা খৰচ হয়, আৰু কি কি দানা লাগিব, কি মেডিচিন খুৱাব লাগিব, আৰু টোটেল খৰচ কিমান হয়, আৰু আমাৰ প্ৰফিট কিমান হয়, সকলো মই ডিটেইলছত জনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকিব। তো প্ৰথম কথা হ'ল, যদি আমি হাঁহ পালন কৰোঁ, পোৱালিটো প্ৰথম কথা কি কিনি আনিব লাগিব। গতিকে পোৱালিটোৰ দাম বৰ্তমান 52 টকাৰ পৰা 55 টকা বা 50 টকাৰ ভিতৰত আছে। গতিকে আমি যদি 50টা পোৱালি কিনি আনো, প্ৰায় 2500 টকা যাব। আৰু এই পোৱালিকেইটা আমি সৰু দানা খুৱাব লাগে, যিটো প্ৰিয়েষ্টাৰ বুলি কয়। এই দানাটোৰ দাম হ'ব, যিটো গডৰেজ কোম্পানীৰ 1 কিলো দানাৰ দাম 40 টকা। গতিকে আমাক 20 কিলো দানা লাগিব। 20 কিলো দানাত আমাৰ 1200 টকা যাব। তাৰপিছত আমাক লাগিব যে 20 কিলো দানা আমাৰ 12 দিন বা 10 দিনৰ ভিতৰত শেষ হ'ব। তাৰপিছত আমাক লাগিব কি প্ৰিয়েষ্টাৰ, যিটো দানা সেইটো নালাগে, এষ্টাৰ্টাৰ দানা আমাক 2 বেগ লাগিব। 2 বেগ দানাৰ দাম 4000 টকা। আৰু এই 2 বেগ দানা আমি 25 দিন বয়সলৈকে আমি অনলি দানাই খুৱাম। তাৰপিছত আমি 25 দিন বয়সৰ পাছত আমি কিনিম যিটো আমাৰ ধানৰ ভুচি বুলি ক'ম। এই ভুচিটো মিক্স কৰি এটা টাইমত আধা কিলো বা 1 পোৱা এনেকৈ অলপ অলপ দি দানাটো কমাই আনিব লাগিব, যাতে এটা টাইমত আধা পোৱা বা 1 পোৱা দিলেও হয়। আমাৰ ধানৰ ভুচিটো বেছিকৈ দিলে হ'ল। তাৰপিছত আমাক লাগিব চাউল প্ৰায় 1 কুইণ্টেল লাগিব, অৰ্থাৎ 3 মাহ 10 দিন যাব লাগিব। 1 কুইণ্টেল চাউল আমি মিলাই 1 পোৱা বা আধা পোৱা বা 200 গ্ৰাম বা 400 গ্ৰাম এনেকৈ মিলাই আমাৰ চাউলটো দিব লাগিব। চাউলৰ লগত ধানৰ ভুচি অকণমান দানা মিক্স কৰি দিব লাগিব। গতিকে চাউলত 1000 টকা যাব। আৰু যদি আমি ধানৰ ভুচি আনো, ধানৰ ভুচি কমচে কম 3 কুইণ্টেল লাগিব। আৰু 3 কুইণ্টেল ধানৰ ভুচিৰ দাম 3000 টকা। আৰু ইয়াৰ নামত আমাক মেডিচিন লাগিব। মেডিচিন মানে কি, এই ধৰি লওক বা ভিমাৰেলটো লাগিবই কম্পালচৰি, অষ্টবেড এইটোও লাগিব, বা জিপ্ৰমিন এইটো মুৰ্গীৰ কিন্তু হাঁহকো দিব পাৰি। ইয়াৰ উপৰিও ভিমাৰেল এইটো লাগে, আৰু এণ্টিবায়'টিক মানে লেকজিন পাউডাৰটো লাগিব, আৰু টেট্ৰাচাইক্লিন এই পাউডাৰটো লাগিব। মেডিচিনত প্ৰায় 500 মান টকা যাব। তাৰপিছত আমাক লাগিব কি দানাটো হ'ল, মেডিচিন হ'ল, ধানৰ ভুচি চাউল হ'ল, আৰু টোটেল আমি যদি হিচাপ কৰিব যাওঁ, আমাৰ টোটেল খৰচ হ'ব সিহঁতৰ নামত 12200 টকা, অৰ্থাৎ 3 মাহ 10 দিনৰ ভিতৰত, বা 10 দিন, কিছুমানে 15 দিন, বা কিছুমানে 3 মাহ 5 দিনতো হয়। 12200 টকা খৰচ। আৰু যদি এই আমি হাঁহকেইটাই বিক্ৰী কৰি দিওঁ, কমচে কম এতিয়া গৰমৰ দিন বেপাৰী এটাত 450 টকা কৰিব। গতিকে আমাৰ 50টা হাঁহতো 50টা নাথাকে, কমচে কম 3-4টাতো মৰ্টেলিটি হ'বই, মৰেই, মানুহ যিহেতু মৰে। গতিকে আমি 46টা ধৰিলোঁ। 46টা হাঁহৰ দাম হ'ব আমাৰ 450 টকাকৈ 20700 টকা। আৰু আমাৰ খৰচ হৈছিল 12200 টকা। আৰু মাইনাছ কৰি দিলে আমাৰ প্ৰফিট হ'ব 8500 টকা। গতিকে 3 মাহত 8500 টকা আমাৰ প্ৰফিট হ'ব। তো গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ মই যেনেকৈ কৈছোঁ এনেকৈ এই ছিষ্টেমত আপোনালোকে পুহিব পাৰে একদম কম খৰচত। আৰু মোৰ এই হাঁহকেইটাৰ বয়স 3 মাহ 2 দিন হৈছে, আৰু 1 সপ্তাহ বা 10 দিন পিছত বিক্ৰী কৰিম। তো বৰ্তমান বিক্ৰী কৰিব পৰা হৈ গৈছে, 1.5 কিলো চাইজৰ হৈ গৈছে। গতিকে আপোনালোকে পুহিব, ধুনীয়া প্ৰফিট আছে হাঁহত। গৰমৰ দিনত অলপ কম, ঠাণ্ডা দিনততো 500কৈ পায়েই আছে। তো আপোনালোকে পুহিব পাৰে। আৰু মই ভিডিঅ'টো বনোৱাৰ কাৰণে ডাঙৰ হাঁহকেইটাই দেখুৱাইছে, বৰ্তমান পোৱালি যিহেতু নাই। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যোনে চেনেলটোত প্ৰথমবাৰ আহিছে, যদি ভিডিঅ'টো চাই কিবা বুজিছে, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, জয় অসম।